আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে 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 আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছো, চাকৰিৰ দিশখনত পিছুৱাই গৈছো। আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল সিট প্ৰত্যেক বছৰে পায়। অসমত আটাইতকৈ কোনে আন্দোলন নকৰে? সংখ্যালঘুসকলে আন্দোলন নকৰে। আৰু আজি অসমৰ 1500 মেডিকেল সিটৰ 400 মেডিকেল সিট তেওঁলোকে পায়। কাৰণ আমাৰ আধা সময় আন্দোলনত যায়, আমাৰ আধা সময় আন আন কামত যায়, আমাক দেখি আমাৰ নতুন চামেও তাক কৰিব আৰম্ভ কৰে। সেইকাৰণে আমি সুপাৰ 50 দৰে সন্মিলনীৰ পৰা যি পইচা পাওঁ সেই পইচাৰে চুতীয়া ছাত্ৰ সন্থাই সুপাৰ 50 দৰে অনুষ্ঠান গঢ় দিয়ক, আমিও সহযোগিতা কৰিম বোলে নহয়। চুতীয়া জাতিয়ে প্ৰতিজ্ঞা কৰিছে যে প্ৰতি বছৰে 50 জন ডক্তৰ আমি নিৰ্মাণ কৰিম। এনে সংকল্পৰ বীজ আমি ৰোপণ কৰিব লাগিব। মই যোৱা 10টা বছৰৰ অভিজ্ঞতা কৈছো যে আমি আন্দোলন কৰোতে বাকী কামখিনি আমি নিৰ্দিষ্ট মানুহবিলাকে লাহে লাহে আমাৰ পৰা লৈ গৈ আছে। এইবাৰ যেতিয়া মেডিকেলৰ ৰিজাল্ট ওলাব, মই প্ৰতিটো জাতি জনগোষ্ঠীকে ৰিজাল্ট চিটখন দিম, যাতে আমি বুজি পাওঁ যে আমি ক'ত থিয় হৈ আছো। আৰু আপোনালোকে যদি চাই, মই এটাও মই ডাঙৰ কৰি কোৱা নাই, 350 পৰা 400 মেডিকেল সিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে। কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ খুলিছে। আজমল হওক, USDM হওক, প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে। আমাৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে একো হোৱা নাই। আমি আলোচনা কৰি আছো, আমি চুক্তি কৰি আছো, আমি 10 বছৰ এই কামবিলাক কৰি আছো। কিন্তু মেডিকেলত পঢ়া ল'ৰাৰ সংখ্যা বঢ়া নাই, ইঞ্জিনিয়াৰিঙত ল'ৰাৰ সংখ্যা বঢ়া নাই, ACSত ল'ৰাৰ সংখ্যা বঢ়া নাই। আৰু যেতিয়া একো নাবাঢ়ে তেতিয়া মুখ্যমন্ত্ৰীক আহি কম যে 2টা আমাক কোটা দি দিয়ক। মই ভাবো যে তেনেকে হলে আমি জাতিটোৰ বৰ কিৰাখনো আমাৰ মাজৰ পৰা কোনোবাই লৈ যাব। সেইকাৰণে আজিৰ এই অনুষ্ঠানত মই আহ্বান জনাম, বাকী সকলো কৰি থাকক, কিন্তু লগত যে আমাৰ চোকা ল'ৰাখিনিক আইডেন্টিফাই কৰি প্ৰতি বছৰে ACSত 10 জন আমি প্ৰশাসনিক বিষয়া কৰিম, 50টা মেডিকেলত ল'ৰা ছোৱালীক আমি চিট দিবৰ কাৰণে প্ৰচেষ্টা কৰিম, 20টা ইঞ্জিনিয়াৰ কৰিম, 2 জন IITত যাব, 50 জন পলিটেকনিকত পঠাম। এইখিনি যদি আমি গোটেই কেইটা জাতীয় অনুষ্ঠানে লগ হৈ কৰিব পাৰো, আমাক কোনেও ৰখাব নোৱাৰে।